এয়া 3টা বজা আহিও নামে, কোন সময়ত আহে 12টা বজাও আহি যায়, একদম ৰাতিপুৱালৈকে থাকি যায় কোন সময়ত। মানে আহোঁতে সিহঁততো ৰাতি গুচি যায় সন্ধিয়া, আহোঁতে দেৰি হৈ আহোঁতে দেৰি হোৱাৰ কাৰণে সিহঁতে ইয়াতে ওচৰতে থাকি যায়। থাকিও এনেকুৱা কৰে, এতিয়া মাইকী মানুহ কাম কৰে সেইখিনিতে বাগানৰ ওচৰত কাম কৰোঁতে একদম ওচৰতে। তেতিয়া আমি ফোন কৰোঁ যদি সিহঁতে আহে, কমচে কম জানে এইখিনিতে ফৰেষ্টৰ ডিপাৰ্টমেণ্টক আমি ফোন কৰোঁ, বাবুক কওঁ, মেনেজাৰক কওঁ, ফোন কৰিবৰ কাৰণে ফোন কৰে। ফোন কৰাৰ পিছতে সিহঁতে আহে। কমচে কম চাওক, এইটো পাহাৰৰ ওচৰ, আমি পাহাৰৰ ওচৰ চুবুৰীয়াই আছোঁ এইখিনিতে। হাতী যেনেকুৱা উত্তৰ দ্ৰৱ কৰে এইখিনি পাহাৰৰ ওচৰত, তো অকণমান আহি আমাক যদি হেল্প কৰে সিহঁতে আহি, কিন্তু হেল্প সেইটো নকৰে। ঘৰটো ভাঙে আৰু ছাৰ এনেকুৱাই হৈছে, আমাৰ ইয়াৰ কণ্ডিশ্যন হৈছে ঘৰ ভাঙিছে, হাতী ভাঙিও ফটো চটো মাৰি ডিপাৰ্টমেণ্টে লৈছে, কিন্তু আজিলৈকে ক্ষতিপূৰণ দিয়া নাই। হৈছে সেনেকুৱাই থাকিবলৈ কৈছে। এতিয়াতো এনেকুৱা হৈছে যে এক জাক আহে, কোন সময়ত যদি আমাৰ ইয়াত সোমাই যায়, আজি এনেকুৱা হ'ব গোটেই ঘৰ ভাঙি গুচি যাব, এনেকুৱা হৈ যায়। ইয়াতে জাক আহিছে, জাক আহে ইমান জং, মানে কমচে কম 60-70টা আহে হাতী একদম সদায় ডেইলি দিনে ৰাতি একদম মানে ৰাতিপুৱা 8টা-9টা বাজি যায় হাতী ইয়াৰ পৰা মানে এইটো মানে আমাৰ বাগানৰ মানুহ ধৰ জংঘলৰ ওচৰত মানে কাম কৰি থাকে। আমাৰ ইয়াত আজিলৈকে যে কোনো ফৰেষ্ট হওক কিবা হওক প্ৰটেকশ্যন দিব নাহে। মানে আমি যদি খবৰ দিওঁ তেতিয়াহ'লে আহিব, ৰাস্তাত থাকিব, অলপ বম চম ফুটাই দিব, এনেকা থাকি যায়। তেনেকা হ'লেতো নহ'ব ন ছাৰ। দিনতে ওলাই যায় ন? দিনত মানে ৰাতিটো আহি যায় না, ৰাতিপুৱা হ'লেতো আৰু ধৰ এই হাতীটো আৰু মানে ধৰ অলপ পোহৰ পাই গ'লেতো নাযায় না, অকণমান জংঘল পালে মানে তাতে থাকি যায়।